আৰু ভাস্বতী ভাৰতীৰ একেই সংগীত অনুষ্ঠান পৰিৱেশন কৰা চানমাৰী বিহু মঞ্চত আমি আচলতে ক্ষুভিত হৈছোঁ। এনেদৰে এগৰাকী সংগীত শিল্পী গুৰুসদৃশ ব্যক্তি প্ৰত্যক্ষভাৱে গুৰু এনেদৰে অপমানসূচক বক্তব্য প্ৰদান কৰাৰ কাৰণে বা অপমান কৰাৰ কাৰণে আমি অসমৰ সংগীত জগতৰ সকলো কৰ্মীয়ে আচলতে ধিক্কাৰ দিছোঁ। এই মঞ্চৰ পৰা বাইদেউ আপুনি কি বক্তব্য প্ৰদান কৰিব? আমিও আচলতে তাৰ অংশীদাৰ হ'ব কাৰণে আপোনাক এই বক্তব্য প্ৰদান কৰিব যে এই যি ঘটনা হ'ল, যি দুৰ্ঘটনা হ'ল, সেই দুৰ্ঘটনাটো আপোনালোকে যে ধিক্কাৰ দিছে, এইটো এটা ডাঙৰ আপোনালোকৰ পৰা সঁহাৰি পাইছোঁ। খুব ভাল লাগিছে। আটাইতকৈ দুখৰ কথা, যোৱাকালিও মই এই বিষয়ে কৈছিলোঁ, মঞ্চত কৈছিলোঁ এই বিষয়ে, আৰু আটাইতকৈ দুখৰ কথা যে তেওঁলোকে এতিয়ালৈকে অনুশোচনা কৰা নাই। এইটো অতি দুখৰ কথা। যিগৰাকী ব্যক্তি আমাৰ গুৰু হয়, মোৰ গুৰু ৰাজীৱৰ গুৰু, আমি গীত শিকিছোঁ ছাৰৰ ওচৰত, আৰু ছাৰৰ বহুকেইটা গীত গাইছোঁ। জুবিন দাই বহুকেইটা গীত গাইছে, মই বহুকেইটা গীত গাইছোঁ। ছাৰৰ বহুত শিষ্য আছে। য'ত গুৰুৰ অপমান হৈছে তাত আমাৰ সকলোৰে অপমান। গতিকে এইটো আমি এতিয়া মানি ল'ব নোৱাৰোঁ। যেতিয়ালৈকে ক্ষমা নিবিচাৰে তেতিয়ালৈকে আমি লাগি থাকিম। আচলতে দিগন্ত ছাৰৰ যি অপমান কৰা হ'ল, সেই অপমানৰ কাৰণে সমূহ অসমবাসী ৰাইজে দুখ পাইছে অন্তৰত। আৰু এখন অতি ঐতিহ্যমণ্ডিত এখন মঞ্চ, যিখন মঞ্চত আজি মই গান গালোঁ, মোৰো সৌভাগ্য। আৰু এইখন মঞ্চৰ পৰা তেখেতসকলে যে গৰিহণা দিছে এই কাৰ্যক, মই খুব ভাল পাইছোঁ আৰু লেখত ল'বলগীয়া। কাৰণ এখন বিহু মঞ্চই অসমৰ সংস্কৃতি মৰ্যাদা সকলোখিনি দেখুৱায়। বহু দূৰত থকা মানুহে আজিকালি টেলিভিশ্যনৰ যোগেদি বা ইণ্টাৰনেটৰ যোগেদি দেখি থাকে। গতিকে এনেকুৱা ধৰণৰ যেতিয়া বেয়া ব্যৱহাৰ কোনোবা শিল্পীক কৰা যায়, কোনো মঞ্চত কোনো বিশেষ ব্যক্তি বা কোনো অনুষ্ঠানে যেতিয়া কৰে, যেতিয়া বাকীসকলে গৰিহণা দিয়ে বা শিল্পীসকলৰ লগত মিলি যেতিয়া সেই বেয়া ব্যৱহাৰৰ অপমানক যাতে তেওঁলোকে ক্ষমা খোজে, সেই কথাক লৈ পেলাই যেতিয়া দাবী কৰে, তেতিয়া আমি সকলোৱে আচলতে উৎসাহিত পাওঁ। আৰু সঁচাকৈ ক'বলগীয়া কথা কি, গোটেই অসমৰ কাৰণে এইটো এটা লেখত ল'বলগীয়া কথা, আৰু সকলো ৰাইজে ইয়াক নিশ্চয়কৈ খুব ভাল পাব। আৰু এই মঞ্চৰ যোগেদি এটা ধুনীয়া বাতৰি গৈছে, এনেকুৱা ধৰণৰ যাতে পৰিৱেশ আৰু কেতিয়াও কাৰো লগত নহওক, সেই কথাও এখেতসকলৰ যি এক সুন্দৰ সহযোগ, সেই সহযোগেও বুজাইছে। গতিকে আমি অতি সুখী, আনন্দিত। হয়, আচলতে চানমাৰী বিহু সমিতিৰ উদ্যোগত অনুষ্ঠিত বিহুত, ৰঙালী বিহুত গুৰু দিগন্ত ভাৰতীক যি অপমানসূচক বক্তব্য প্ৰদান কৰিলে বা প্ৰদৰ্শন কৰিলে, সি আমাৰ পুৰণিগুদাম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন কমিটিৰ তৰফৰ পৰা ধিক্কাৰ প্ৰদান কৰিছোঁ। ধিক্কাৰ দিছোঁ এই কাৰণেই, দিগন্ত ভাৰতীৰ দৰে এগৰাকী শিল্পীক, স্বনামধন্য শিল্পীক অসমত এনেদৰে অপমানসূচক বক্তব্য প্ৰদান কৰাটো কেনেদৰে সাহস পালে। আৰু পুৰণিগুদাম আৰু চানমাৰী বিহু সমিতিৰ তুলনামূলক বক্তব্য প্ৰদান কৰিলে একেই আমাৰ প্ৰিয়ংকা ভঁৰালীয়ে, আজিৰ মুখ্য আকৰ্ষণ আছিলে প্ৰিয়ংকা ভঁৰালীয়ে, তেখেতেও ধিক্কাৰ প্ৰদান কৰিছে। আমি এই মঞ্চৰ পৰা ধিক্কাৰ প্ৰদান কৰিছোঁ, ধিক্কাৰ দিছোঁ। তেখেতে ক্ষমা খোজক, আচলতে শিল্পী সমাজক ক্ষমা খোজক। এনেদৰে দিগন্ত ভাৰতীক এনেদৰে অপমান কৰা মন্তব্যৰ কাৰণে তেখেতে আচলতে ক্ষমা খোজাৰ যোগ্য। ধন্যবাদ। হয়, ক্ষমা খোজাৰ দাবী জনাইছোঁ।